Hello students, আজি আমি solve কৰিম class 10 maths chapter 1 exercise 1.1 or question number 3 ইয়াত দিয়া আছে an army contingent of 616 member is to march behind an army band of 32 members in a parade. The two groups are to march in the same number of column. What is the maximum number of column in which they can march? ইয়াত দিয়া আছে এটা আৰ্মি কন্টিনজেন্ট আছে যত 616 মেম্বাৰ আছে তাহাঁতে মাৰ্চ কৰিব 32 মেম্বাৰ্ছৰ আৰ্মি বেণ্ডৰ পিছত প্যাৰেডত তাহাঁতে দুটা গ্ৰুপত মাৰ্চ কৰিব যত কলমৰ সংখ্যা সমান হ'ব লাগিব সো বেছিতকৈ বেছি কিমান কলম হ'ব যত নেকি তাহাঁতে মাৰ্চ কৰিব সো এনেকা কোৱেশ্চন যত নেকি বেছিটো বুজাই যেনেকুৱা ইয়াত ম্যাক্সিমাম নাম্বাৰ অফ কলম ওলাব লাগে কবাত greater number bigger number ওলাব লাগিব সো তাত আমি HCF ফাইন্ড কৰিম ইয়াত আমি HCF ফাইন্ড কৰিম 616 আৰু 32 সো আমি লিখিলম HCF of 616 and 32 এতিয়া by Euclid's division algorithm কি আসলে আমার a equal bq plus r এতিয়া আমি ইয়াত কি কৰো যেটো আমাৰ ডাঙৰ নাম্বাৰ থাকে তাক সৰু নাম্বাৰ দি ডিভাইড কৰি দিও 616 ডিভাইড বাই 32 या 32 into 1 দিলে 32 11 minus 2 কৰিলে 9 5 minus 3 কৰিলে 2 29 6 নামি আহিব এটা 296 ডিভাইড বাই 32 হ'ব 32 ক আমি 9 টাইমছ মান দি চাও 32 into 9 9 2 is 18 8 1 remainder 9 3 is 27 plus 1 28 288 so 32 into 9 কৰিলে 288 16 minus 8 কৰিলে 8 ইয়াত 8 minus 8 0 2 minus 2 0 ৰিমাইন্ডাৰ কিমান আহিলে আমাৰ 8 সো ইয়াত আমাৰ ডিভিডেন্ড কিমান হ'ব 616 সো ডিভিডেন্ডৰ প্লেছত আমি লিখিম 616 ইকুৱেল ডিভাইজাৰ কিমান আছে আমাৰ 32 ইনটু কোৱেশ্চন আছে 19 প্লাস ৰিমাইন্ডাৰ আছে 8 এটা নেক্সট স্টেপত আমি কি কৰো যেটো আমাৰ ডিভাইজাৰ থাকে তাক আমি ৰিমাইন্ডাৰ দি ডিভাইড কৰি দিও 32 divided by 8 8 into 4 কৰিলে আহি যায় 32 32 minus 32 0 এটা ইয়াত আমাৰ ডিভিডেন্ড কি আছে 32 সো ডিভিডেন্ডটো আমি লিখিম 32 ইকুৱেল ডিভাইজাৰ আছে 8 into কোৱেশ্চন আছে 4 প্লাস ৰিমাইন্ডাৰ আছে 0 এতিয়া যত আমাৰ ৰিমাইন্ডাৰ 0 হৈ যায় তাৰে ডিভাইজাৰটো কি থাকে আমাৰ HCF Therefore, আমি কি লিখিব পাৰো HCF equal 8 এটা কোৱেশ্চনত আমাক কি ওলাব লাগিছিলে what is the maximum number of column in which they can march so therefore আমি লিখিব পাৰো the maximum number of column in which they can march is 8 এটো হৈ গল আমাৰ থাৰ্ড কোৱেশ্চনৰ আনসাৰ